হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম। আপোনালোকে এইটো ভিডিঅ' বনাবৰ কাৰণে বহুতে মোক ৰিকুৱেষ্ট কৰি আছিলে যে আছাম পুলিচৰ শেহতীয়াকৈ যোনটো পষ্ট ওলাইছে এছিষ্টেণ্ট জেইলৰ, চ' এছিষ্টেণ্ট জেইলৰ আপোনালোকে মোক ৰিকুৱেষ্ট কৰিছিলে যে চেলাৰী, ৱৰ্ক প্ৰফাইল, কেৰিয়াৰ প্ৰগ্ৰেছনৰ ওপৰত ভিডিঅ' বনাওক। চ' আজিৰ ভিডিঅ'টোত মই এছিষ্টেণ্ট জেইলৰ চেলাৰী, ৱৰ্ক প্ৰফাইল, কেৰিয়াৰ প্ৰগ্ৰেছনৰ ওপৰত আপোনালোকৰ সৈতে ডিছকাছ কৰিম, শ্বেয়াৰ কৰিম, ঠিক আছে। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই আপোনালোকক এটা কথা কৈ লৈছোঁ, আপোনালোকক যদি আছাম পুলিচৰ ষ্টাডি মেটেৰিয়েলছ লাগে তেতিয়াহ'লে মোৰ তাত এভেইলেবল আছে আছাম পুলিচ ছাব ইনস্পেক্টৰ কনিষ্টবল বুলি। ছাব ইনস্পেক্টৰ আপোনালোকৰ এছিষ্টেণ্ট জেইলৰ ছাব ইনস্পেক্টৰ AB, UB, AP আৰু গোটেইখিনি পৰি যায়, ঠিক আছে। আৰু কনিষ্টবলৰ ক্ষেত্ৰতো ইয়াতে ষ্টাডি মেটেৰিয়েলছ এভেইলেবল আছে। 250 ৰুপিছত এভেইলেবল আছে। ষ্টাডি মেটেৰিয়েলছখিনি PDF ফৰ্মেটত পাই যাব, MCQs ৱেইট আছে। চ' আপোনালোকৰ একো প্ৰব্লেম নহয়। এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে 9706557851। ঠিক তেনেদৰে আছাম কম্পিটিটিভ এক্সামছ বুলিও এটা কোৰ্চ আছে, এইটো 400 ৰুপিছত এভেইলেবল আছে। এইটো কোৰ্চ কিনিলে আপোনালোকে আছাম পুলিচ, ADRE, DSS, DME, গুৱাহাটী হাইকোৰ্ট আৰু APSCৰ ডিপাৰ্টমেণ্টেল এক্সামছবিলাকো কভাৰ হৈ যাব, কাৰণ ইয়াতে কোৰ্চ মেটেৰিয়েলছৰ বাহিৰে 23খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছো ইয়াতে কভাৰ কৰা হৈছে উইথ এনচাৰ কিজ। চ' আপোনালোকে এই গোটেইখিনি বস্তু পাই যাব। এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে 9706557851, ঠিক আছে। চ' এতিয়া আমি ভিডিঅ'টোলৈ আহিছোঁ। ফাৰ্ষ্টে এছিষ্টেণ্ট জেইলৰ এইটো এটা ক্লাছ 3 পষ্ট হয়, ঠিক আছে। ক্লাছ 3 পষ্ট হয়, 8700 পে' বেণ্ডত পৰে। এইটো ক্লাছ 3 কেইবাটাও কেটেগৰী থাকে, গ্ৰেড পে' বেলেগ বেলেগ থাকে। এইটো 8700, এইটো ক্লাছ 3 অলপ হাইয়েষ্ট গ্ৰেড পে'ত পৰে আছাম পুলিচৰ ছাব ইনস্পেক্টৰসকলৰ, ঠিক আছে। চ' ইয়াতে চেলাৰী কেলকুলেশ্যন কৰোঁতে পে' স্কেলটো চাম আমি। 14,000 to 70,000 পে' স্কেলত পৰে আৰু গ্ৰেড পে'টো হৈ গ'ল 8,700 পে' বেণ্ড 2ত পৰে, ঠিক আছে। আৰু লগতে পে' স্কেলটো বেছিক পে'টো যেতিয়া কেলকুলেট কৰিম তেতিয়া আমি মিনিমাম 14,000 পৰা ষ্টাৰ্ট হয়, মেক্সিমাম 70,000লৈকে যায় ইয়াৰে যোনটো পে' স্কেল আছে। চ' বেছিক পে'টো 14,000 প্লাছ গ্ৰেড পে' 8,700, 22,700 হ'ল। এতিয়া ডিয়াৰনেছ এলাৱেঞ্চ উইথ ইফেক্ট ফ্ৰম 1 July 2025, 58% অফ বেছিক পে' চলি আছে। চ' ইয়াতে 58% অফ বেছিক পে' যদি ধৰোঁ তেনেহ'লে 13,166 হ'ব। হাউচ ৰেণ্ট এলাৱেঞ্চ 10%, 8% আৰু 7% অফ বেছিক পে'। গুৱাহাটীৰ নিচিনা মেট্ৰ'পলিছ চহৰত আপোনালোকৰ পষ্টিং হ'লে 10% পায়। অন্য বাকী যোৰহাট, তেজপুৰ, ডিব্ৰুগড় তেনেকুৱা চহৰত পষ্টিং পালে 8% আৰু 7% অফ বেছিক পে' যেতিয়া আপোনালোকে ডিষ্ট্ৰিক্ট বা ছাব ডিষ্ট্ৰিক্ট বা ছেমি আৰ্বান এৰিয়াছবিলাকত পষ্টিং পায় তেতিয়া পায়। আৰু জেনেৰেলি যদি আপোনালোকক কোৱাৰ্টাৰ এলট হয় তেতিয়াহ'লে এই হাউচ ৰেণ্ট এলাৱেঞ্চটো নাপায়, ঠিক আছে। চ' ইয়াতে যেতিয়া কেলকুলেট কৰিম 10% অফ বেছিক পে' ধৰিছোঁ, গুৱাহাটীত পষ্টিং হ'লে কিমান পাব পাৰে তেতিয়াহ'লে হ'ব 10% অফ বেছিক পে' 2,270 ৰুপিজ। মেডিকেল এলাৱেঞ্চ 600, গ্ৰছ চেলাৰিটি হৈ গ'ল 22,700 প্লাছ 13,166 প্লাছ 2,270 প্লাছ 600, ঠিক আছে। গোটেইকেইটা যদি এড কৰোঁ, ঠিক আছে, বেছিক পে' DA, HRA, মেডিকেল এলাৱেঞ্চ গোটেইকেইটা এড কৰিলে মানে গ্ৰছ চেলাৰিটি হৈ গ'ল 38,736। আৰু ইয়াতে ডিডাকশ্যনছ থাকিব NPS আৰু UPSত, নেশ্যনেল পেঞ্চন ছিষ্টেম আৰু ইউনিফাইড পেঞ্চন স্কীমত। চ' 10% অফ বেছিক পে' প্লাছ DA যদি ডিডাক্ট হয় 10% অফ 35,866, 3,587 ৰুপিজ আপোনালোকৰ ডিডাক্ট হ'ব। আপোনালোকে NPS বা UPS যোনটোৱে আপোনালোকে ইয়াতে আপোনালোকে লয় সেইটোৰ ভিত্তিত 3,587 ৰুপিজ ইয়াতে ডিডাক্ট হ'ব। গ্ৰুপ ইঞ্চুৰেঞ্চ স্কীমৰ কাৰণে 200 ৰুপিজ এটা ডিডাক্ট হ'ব। মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনা MMLSAY 225, প্ৰফেশ্যনেল টেক্স 208, টোটেল ডিডাকশ্যন হৈ গ'ল 3,587 প্লাছ 200 প্লাছ 225 প্লাছ 208, 4,220 ৰুপিজ টোটেল ডিডাকশ্যনছ ইয়াতে হ'ব, ঠিক আছে। এতিয়া নেট ইনহেণ্ড চেলাৰী হৈ গ'ল, যোনটো গ্ৰছ চেলাৰী পাইছিলে 38,736, সেইটো মাইনাছ টোটেল ডিডাকশ্যনছ হৈ গ'ল 4,220, হৈ গ'ল 34,516 প্লাছ ট্ৰেভেলিং এলাৱেঞ্চ প্লাছ স্পেচিয়েল এলাৱেঞ্চ প্লাছ ইউনিফৰ্ম এলাৱেঞ্চ, ঠিক আছে। ইউনিফৰ্মৰ মেইনটেনেন্সৰ কাৰণেও পুলিচ ডিপাৰ্টমেণ্টে প্ৰত্যেক মাহে কিবা কিবি এটা এমাউণ্ট পায়, ঠিক আছে। সেইটো মই ইয়াতে এড কৰা নাই, একজেক্টলি মই নাজানো। আৰু লগতে স্পেচিয়েল এলাৱেঞ্চ থাকে যেতিয়া আপোনালোকৰ VIP ডিউটি, VVIP ডিউটি, ইলেকশ্যন ডিউটি, সেইবিলাকৰ স্পেচিয়েল এলাৱেঞ্চেছ থাকে। আৰু লগতে ট্ৰেভেলিং এলাৱেঞ্চটো ইয়াতে পুলিচেতো জেনেৰেলি ডিউটিৰ কাৰণে বাহিৰত গ'লে ট্ৰেভেলিং এলাৱেঞ্চ পায়, খালি এতিয়া জেইলৰ ক্ষেত্ৰত ইয়াতে জেনেৰেলি আপোনালোকৰ জেইল প্ৰিমিচেছবিলাকৰ ভিতৰত ডিউটি হ'ব। চ' সেইটো কাৰণে ট্ৰেভেলিং এলাৱেঞ্চেছ ইয়াতে হয়তো ৰেগুলাৰ বেচিছত ইয়াতে নাথাকিব পাৰে, ঠিক আছে। চ' তথাপিতো মই কৈছোঁ যে নেট ইনহেণ্ড ষ্টাৰ্টিং চেলাৰী 34,506টো মিনিমাম পাব। তাৰোপৰি ইউনিফৰ্ম এলাৱেঞ্চ, স্পেচিয়েল এলাৱেঞ্চ কিবা কিবি যদি কেনেবাকৈ লাগে তেতিয়াহ'লে
ইয়াতকৈ অলপ বাঢ়িব পাৰে চ' এৰাউণ্ড আপোনালোকে 35,000 টকা ষ্টাৰ্টিঙত পাৰ মান্থ চেলাৰী ইয়াতে পাব এছিষ্টেণ্ট জেইলৰ হিচাপে ঠিক আছে চ' এতিয়া সেইটো হৈ গ'ল এতিয়া ৱৰ্ক প্ৰফাইল বা জব ডেছক্ৰিপশ্যনলৈ আহিছোঁ এইটো যোৱাৰ আগতে মই আৰু এবাৰ কৈ দিছোঁ আপোনালোকক আৰু কিছুমান এক্সামছ যোনবিলাকৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰি আছে লাইক গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্ট তাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 350ত গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট তাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 375ত আৰু গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফখিনিৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 325 আৰু DSS গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ঠিক আছে ঠিক তেনেদৰে ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 বাকী আসাম পুলিচ আৰু আসাম কম্পিটিটিভ এক্সামছৰ কোৰ্চকেইটাৰ কথা ক'লোৱে 250 400 ৰুপিছত এভেইলেবল আছে এতিয়া ভিডিঅ'টোলৈ আহিছোঁ ৱৰ্ক প্ৰফাইল আৰু জব ডেছক্ৰিপশ্যনৰ কথা যদি কওঁ তেতিয়াহ'লে মই আপোনালোকক ভালকৈ বুজাই দিছোঁ আপোনালোকে শুনি লওক ভালকৈ An assistant jailer assists the jailer, jail superintendent in managing prison operations, focusing on inmate security, discipline, and welfare. Their duties involving patrolling, enforcing rules, managing records, handling incidents, and ensuring proper functioning of prison systems, acting as a crucial link in maintaining order and security within the correctional facility. ঠিক আছে ইয়াতে জব ডিছক্ৰিপশ্যন বা ৱৰ্ক প্ৰফাইলৰ যদি কওঁ এছিষ্টেণ্ট জেইলৰবিলাকে জেইলৰ বা জেইল ছুপাৰিণ্টেণ্ডেণ্টবিলাকক এছিষ্ট কৰে ঠিক আছে তেওঁলোকক এছিষ্ট কৰে প্ৰিজন অপাৰেশ্যনছবিলাক মেনেজ কৰাৰ ক্ষেত্ৰত জেইলৰ ভিতৰত ঠিক আছে জেইলবিলাক যোনবিলাক জেইলৰ ভিতৰত যোনখিনি কাম কাজ হয় সেইবিলাকক সেই অপাৰেশ্যনছবিলাকক যোনবিলাক এডমিনিষ্ট্ৰেটিভ কাম কাজ হয় সেইবিলাক অপাৰেশ্যনছত মেনেজ কৰাৰ ক্ষেত্ৰত কি বুলি কয় এছিষ্ট কৰে লগতে ইনমেট ছিকিউৰিটিৰ ক্ষেত্ৰত তেওঁলোকে ফ'কাছ কৰে জেইলত থকা কয়দীখিনিৰ ছিকিউৰিটিৰ কাৰণে যাতে পলাই মেলি নাযায় কিবা কিবি নহয় সেইটোখিনি তাৰ মাজত কাজিয়া পেচাল যদি নহয় কাৰোৰ মাজত ডিচিপ্লিনখিনি ইয়াতে মেইনটেইন কৰিবলগীয়া হয় তেওঁলোকৰ ক্ষেত্ৰত ৱেলফেয়াৰ কৰে ঠিক আছে আৰু লগতে পেট্ৰল দিয়ে গোটেই প্ৰিজনটো পেট্ৰলিং কৰে ৰুলছবিলাক এনফ'ৰ্চ কৰে ঠিক আছে ৰেকৰ্ডছবিলাক মেইনটেইন কৰে ইনচিডেণ্টছবিলাক হেণ্ডেল কৰে কিবা কিবি যদি ইনচিডেণ্টছ থাকে আৰু প্ৰপাৰ ফাংচনিং প্ৰিজন ছিষ্টেমৰ প্ৰপাৰ ফাংচনিঙৰ ক্ষেত্ৰত তেওঁলোকে এটা ক্ৰুচিয়েল ৰোল প্লে কৰে ঠিক আছে আৰু ইয়াতে বাকী মেইনটেইনিং অৰ্ডাৰ আৰু ছিকিউৰিটিৰ ক্ষেত্ৰত তেওঁলোকে এটা ক্ৰুচিয়েল লিংক ইয়াতে ফ'ল' কৰে বা লিংক হিচাপে ইয়াতে তেওঁলোকে কৰ্মৰত থাকে ঠিক আছে আৰু কি ৰেছপনচিবিলিটিছবিলাক যদি চাওঁ ভালকৈ তেতিয়াহ'লে ছিকিউৰিটি এণ্ড ডিচিপ্লিন ৰেগুলাৰ পেট্ৰলছ কৰা হয় ছিকিউৰিটি আৰু ডিচিপ্লিনৰ ক্ষেত্ৰত ৰেকৰ্ডবিলাক মেইনটেইন কৰা হয় ডিছপাৰ্চিং ডিষ্টাৰ্বেঞ্চেছ ঠিক আছে ফাইলিং ৰিপৰ্টছ ফৰ অফেন্সেছ কোনোবাই যদি কিবা অফেন্স কৰে ৰিপৰ্টবিলাক ফাইল কৰে জেইল পলিচিছবিলাক এনফ'ৰ্চ কৰে আৰু লগতে ইনমেট ছেফটিৰ ক্ষেত্ৰত তেওঁলোকে ইয়াতে ধ্যান দিবলগীয়া হয় আৰু এডমিনিষ্ট্ৰেটিভ ডিউটিৰ যদি কথা কওঁ অফিচিয়েল ডকুমেণ্টছবিলাক মেনেজ কৰে মেইনটেইন কৰে ঠিক আছে ৱাৰেণ্টছ ইনমেট বিলঙিংছ যোনবিলাক জেইলৰ ইনমেটবিলাক থাকে সেইবিলাকৰ বিলঙিংছখিনি ঠিক আছে লগতে এক্সপেণ্ডিচাৰ আৰু বাজেটিঙৰ ক্ষেত্ৰতো তেওঁলোকে এইখিনি বস্তু এছিষ্ট কৰিবলগীয়া হয় এডমিনিষ্ট্ৰেটিভ ডিউটিছত ইনমেট ৱেলফেয়াৰ যদি কয় অভাৰচিং ক্লিনিনেছ ৰিপৰ্টিং ছিকনেছ এণ্ড ছামটাইমছ কণ্ডাক্টিং কাউন্সেলিং প্ৰেয়াৰ ছেশ্যনছ ঠিক আছে ছ' ইয়াতে জেইলখনৰ ক্লিনিনেছৰ ক্ষেত্ৰত ছিকনেছ কাৰোবাৰ যদি কিবা বেমাৰ আজাৰ হৈছে সেইখিনি ৰিপৰ্ট কৰা হয় আৰু লগতে কাউন্সেলিঙৰ কিছুমান কাউন্সেলিং ছেশ্যনো তেওঁলোকে কণ্ডাক্ট কৰে ছ' ডেট কয়দীখিনিও তাতে একো প্ৰব্লেম নোহোৱাকৈ থাকিব পাৰে ঠিক আছে অভাৰঅল অপাৰেশ্যনেল ইনচাইটছবিলাকৰ ক্ষেত্ৰত তেতিয়া তেওঁলোকে ছিকিউৰিটি ইকুইপমেণ্টবিলাক মনিটৰ কৰে লাইক CCTV কেমেৰা এণ্ড অল সেইখিনি বস্তু লগতে ফেচিলিটি ফাংচনেবিলিটি ঠিক আছে যোনবিলাক ফেচিলিটিছ তাতে প্ৰভাইড কৰা হয় ভালকৈ ফাংচন হৈ আছে নাই লেট্ৰিন বাথৰুমবিলাকত ভালকৈ পানী চানী আহিছে নাই সেইবিলাকো ইনস্পেক্ট কৰিবলগীয়া হয় ঠিক আছে আৰু কিবা যদি ক্ৰাইচিছ হয় কিবা যদি প্ৰব্লেম হয় পানীৰ টেপ চেপ বেয়া হৈছে বা কাৰোবাৰ কিবা প্ৰব্লেম হৈছে কোনোবা ৰুমত ধৰক কেনেবাকৈ ছানলাইট ভালকৈ পৰা নাই বা কিবা ধৰণৰ কিবা কাৰণে পানী চানী লিক হৈছে বৰষুণ দিওঁতে ছ' সেইবিলাক বস্তু ৰেছপণ্ড কৰে ক্ৰাইচিছবিলাক ঠিক আছে আৰু লগতে ছাপৰ্ট ৰোলৰ ক্ষেত্ৰত ছাপৰ্ট ৰোল যদি কওঁ তেতিয়াহ'লে এক্টিং এজ এ ছাবঅৰ্ডিনেট ফৰ দি জেইলৰ ইন দেয়াৰ এবচেঞ্চ আৰু জেইলৰ যেতিয়া এবচেণ্ট থাকে তেতিয়াহ'লে তেওঁলোকৰ ছাবঅৰ্ডিনেট হিচাপে তেওঁ ইনচাৰ্জ হিচাপে জেইলৰ এবচেণ্ট থাকিলে মানে তেওঁ জেইলৰ ইনচাৰ্জ হিচাপে তেওঁলোকে ইয়াতে ছাপৰ্টিং ৰোল প্লে কৰে ঠিক আছে আৰু ক'ৰ ফাংচনছবিলাক যদি কওঁ মেইনটেইনিং কাষ্টডি ঠিক আছে এনচাৰিং দি ছেফ কিপিং অফ প্ৰিজনাৰ্ছ এণ্ড দেয়াৰ ৰেকৰ্ডছ ঠিক আছে এতিয়া জেইল যেতিয়া যায় তেতিয়াহ'লে এইটো জুডিচিয়েল কাষ্টডিত থকা বুলি কয় ছ' তেওঁলোকৰ ছেফ কিপিং প্ৰিজনাৰ্ছবিলাকৰ ছেফ কিপিং ভালকৈ ছেফলি ৰখাটো সেইটো ইয়াতে এছিষ্টেণ্ট জেইলৰ ডিউটি হয় মেইনটেইনিং কাষ্টডিৰ ক্ষেত্ৰত আৰু ৰেকৰ্ডছবিলাক তেওঁলোকে ভালকৈ ৰাখিবলগীয়া হয় ইনচিডেণ্ট ৰেছপন্স হ'লে ইনভেষ্টিগেশ্যন এণ্ড মেনেজিং ইনচিডেণ্টছ ইনক্লুডিং ফাইলিং পুলিচ ৰিপৰ্টছ ইফ নিডেড আৰু লগতে জেইলৰ ভিতৰতো কিবা যদি ইনচিডেণ্টছ হয় তেতিয়াহ'লে সেই ইনভেষ্টিগেশ্যন কৰা ইনচিডেণ্টটো মেনেজ কৰা আৰু লগতে পুলিচ ৰিপৰ্ট ফাইল কৰাৰ ক্ষেত্ৰতো তেওঁলোকে এইখিনি কাম কৰে ঠিক আছে এতিয়া জেইলৰ ভিতৰতে গোটেইখিনি বস্তু হয় তেওঁলোকে বাহিৰত গৈ পেলাই কাম কৰিবলগীয়া জেনেৰেলি নহয় ঠিক আছে ৰুল এনফৰ্চমেণ্টবিলাকৰ যদি কথা কওঁ তেতিয়াহ'লে এনচাৰিং ইনমেটছ এণ্ড ষ্টাফ এডাৰেঞ্চ টু প্ৰিজন ৰেগুলেশ্যনছ ইয়াতে ইনমেটছবিলাকৰ
প্ৰিজন ৰেগুলেশ্যনছবিলাক কেনেকৈ ফ'ল' কৰিছে নে নাই সেই ৰুলবিলাক এনফ'ৰ্চ কৰে তেওঁলোকে ঠিক আছে আৰু লগতে মানে প্ৰিজনত থকা প্ৰিজনাৰ্ছবিলাকে ৰিপৰ্টিং যদি কয় প্ৰভাইডিং ৰেগুলাৰ ৰিকৰ্ডছ অন ৱাৰ্ড কণ্ডিশ্যনছ ইনমেট হেল্থ এণ্ড এনি ইছ্যুজ টু ছিনিয়ৰ অফিচাৰ্ছবিলাকৰ ৰিপৰ্ট কৰিব লগা হয় কাৰোবাৰ যদি কিবা যদি ৱাৰ্ড কণ্ডিশ্যনছবিলাক ৰেগুলাৰ ৰিপৰ্টছ দিয়ে ৱাৰ্ড কণ্ডিশ্যনৰ ওপৰত ইনমেট হেল্থৰ ক্ষেত্ৰত তাতে থকা মানুহবিলাকৰ হেল্থ সেইবিলাকৰ ৰিপৰ্টৰ ক্ষেত্ৰত তেওঁলোকে এইখিনি বস্তু ৰিপৰ্টবিলাক প্ৰভাইড কৰে ছিনিয়ৰ অফিচাৰ লাইক জেল চুপ্ৰিটেণ্ডেণ্ট এছিষ্টেণ্ট ইনস্পেক্টৰ জেনেৰেল অফ প্ৰিজনছ সেইখিনি বস্তু তেওঁলোকক ওপৰৰ ছিনিয়ৰ অফিচাৰ্ছবিলাকক এইখিনি বস্তু প্ৰভাইড কৰে ঠিক আছে এতিয়া আহি গ'ল কেৰিয়াৰ প্ৰগ্ৰেশ্যনটো ইম্পৰ্টেণ্ট হয় আপোনালোকে কেৰিয়াৰ প্ৰগ্ৰেশ্যনটো ভালকৈ চাই ল'ব তাৰ আগতে মই আৰু এবাৰ কৈ দিব বিচাৰিছোঁ আই হোপ আপোনালোকে বুজি পালে গোটেইখিনি ৱৰ্ক প্ৰফাইলটো কেনেকুৱা হ'ব পাৰে চ' APSC CDPOৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200ত CDPOৰ পৰীক্ষা নেক্সট ইয়েৰ ভেকেঞ্চি আহিব চ' সেইটো কাৰণে এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব আৰু 23খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিজ APSC হাইকোৰ্ট DSS DME ADRE এইখিনি কুৱেশ্যন পেপাৰ্ছ ইয়াতে ইনক্লুডেড আছে 75 ৰুপিছত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু লগতে কাৰেণ্ট এফেয়াৰ্ছ 2024-25 আৰু এক্সাম ওৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমাৰিকেলছো উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা এভেইলেবল আছে 100 ৰুপিছত এনেই কোৰ্চবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ঠিক আছে চ' এতিয়া ভিডিঅ'টোলৈ আহিছোঁ এতিয়া হৈ গ'ল আপোনালোকৰ কেৰিয়াৰ প্ৰগ্ৰেশ্যন কেনেকুৱা হ'ব পাৰে এইটো বস্তু বহুত ইম্পৰ্টেণ্ট কেৰিয়াৰ প্ৰগ্ৰেশ্যনটো আপোনালোকে এছিষ্টেণ্ট জেইলৰ হিচাপে জইন কৰি পেলাই কেৰিয়াৰত কিমানটো প্ৰগতি কৰিব পাৰিব সেইটোৰ ওপৰত এইটো ভিডিঅ' চ' প্ৰথমতে আপোনালোকে যদি তলফালৰ পৰা চাই এছিষ্টেণ্ট জেইলৰটো একচুৱেলি পুলিচৰ ছাব ইনস্পেক্টৰ ৰেংকৰ অফিচাৰ হয় চ' সেইটো কাৰণে মই ব্ৰেকেটত ছাব ইনস্পেক্টৰ বুলি লিখি দিছোঁ এছিষ্টেণ্ট জেইলৰটো ছাব ইনস্পেক্টৰ ৰেংকৰ অফিচাৰ হয় ইয়াতে ক্লাছ 3 নন গেজেটেড পষ্ট হয় ঠিক আছে এটা প্ৰমোশ্যন পালে জেইলৰ হ'ব জেইলৰটো ইনস্পেক্টৰ ৰেংকৰ অফিচাৰ থাকে আৰু অসম পুলিচৰ ইনস্পেক্টৰ্ছখিনিক 1991ত ক্লাছ 2 গেজেটেড অফিচাৰ হিচাপে স্বীকৃতি দিয়া হৈছে এনে অন্য ষ্টেটবিলাকত আপোনালোকে ইনস্পেক্টৰবিলাক চাব 3টা ষ্টাৰ থাকে ৰিবন থাকে চ' তেওঁলোক নন গেজেটেড যেতিয়া ৰিবনডাল আহি যায় চ'লজাৰ তেতিয়া নন গেজেটেড হৈ যায় কিন্তু এতিয়া অসম পুলিচৰ যোনবিলাক ইনস্পেক্টৰ থাকে বা জেইলৰবিলাক থাকে এটা ষ্টাৰ থাকে ৰিবন নাথাকে আৰু ষ্টাৰটো যদি আপোনালোকে ওচৰৰ পৰা চাব যায় তেতিয়া আপোনালোকে দেখিব ষ্টাৰটোত ডট থাকে মানে গেজেটেড অফিচাৰ ঠিক আছে এইটো ক্লাছ 2 গেজেটেড অফিচাৰ থাকে জেইলৰবিলাক ইনস্পেক্টৰ ৰেংকৰ অফিচাৰ থাকে আৰু যোনবিলাক এছিষ্টেণ্ট জেইলৰ ছাব ইনস্পেক্টৰ তেওঁলোকৰ ইউনিফৰ্মটো ছাব ইনস্পেক্টৰৰ নিচিনা থাকে 2টা ষ্টাৰ আৰু ৰিবন থাকে ৰিবনডালৰ কালাৰটো অলপ চেঞ্জ হৈ থাকে ঠিক আছে আৰু লগতে নেক্সট প্ৰমোশ্যনটো পালে মানে আপোনালোকে চুপ্ৰিটেণ্ডেণ্ট অফ জেইল হ'ব ইয়াতে চুপ্ৰিটেণ্ডেণ্ট অফ জেইলটো আকৌ চুপ্ৰিটেণ্ডেণ্ট অফ পুলিচৰ সমান নহয় SPৰ সমান নহয় চুপ্ৰিটেণ্ডেণ্ট অফ জেইলটো একচুৱেলি DSPৰ সমান ৰেংক হয় ডেপুটি চুপ্ৰিটেণ্ডেণ্ট অফ পুলিচ মানে DSPৰ ৰেংকৰ নিচিনা একেই ইকুইভেলেণ্ট চুপ্ৰিটেণ্ডেণ্ট অফ জেইল হ'লে এইটো ক্লাছ 1 গেজেটেড অফিচাৰ হৈ যায় জুনিয়ৰ গ্ৰেডত থাকে 3টা ষ্টাৰ থাকে আপোনালোকৰ চ'লজাৰত ঠিক আছে এইটো এটা ক্লাছ 1 গেজেটেড কিন্তু জুনিয়ৰ গ্ৰেড বুলি ধৰে চুপ্ৰিটেণ্ডেণ্ট অফ জেইল পুলিচৰ চুপ্ৰিটেণ্ডেণ্টটো হৈ গ'লে মানে চুপ্ৰিটেণ্ডেণ্ট অফ পুলিচ হ'লে মানে SP হৈ যায় SPখিনি বহুত ওপৰৰ অফিচাৰ থাকে হায়াৰ ছিনিয়ৰিটি লেভেলত যায় তেওঁলোকে ছিনিয়ৰ গ্ৰেড 1ৰ হয় কিন্তু ইয়াতে চুপ্ৰিটেণ্ডেণ্ট অফ জেইলবিলাক আকৌ DSP ৰেংকৰ অফিচাৰে থাকে ঠিক আছে চ' সেইটো কাৰণে আপোনালোকে ইয়াতে কনফিউজ নহ'ব আৰু ডেপুটি ইনস্পেক্টৰ জেনেৰেল অফ প্ৰিজনছ বুলি ক'লে মানে আপোনালোকে DIG পুলিচৰ DIGৰ নিচিনা বুলি নাপাব পুলিচৰ DIG আকৌ SP SSP তাৰ পাছতে DIG হয় ঠিক আছে SPৰ পাছতো 2টা প্ৰমোশ্যন পালেহে DIG হয় ঠিক আছে চ' সেইটো কাৰণে পুলিচৰ DIGৰ নিচিনা নহয় ডেপুটি ইনস্পেক্টৰ জেনেৰেল অফ প্ৰিজনছখিনি ডেপুটি ইনস্পেক্টৰ অফ জেনেৰেলছ ইয়াতে যদি প্ৰিজনৰ কথা কওঁ তেতিয়াহ'লে ইয়াতে এডিশ্যনেল SPৰ নিচিনা হয় এডিশ্যনেল চুপ্ৰিটেণ্ডেণ্ট অফ পুলিচ মানে এডিশ্যনেল SPৰ নিচিনা হয় ইয়াতে আপোনালোকৰ চ'লজাৰত এটা নেশ্যনেল এমব্লেম ইয়াতে আহি যায় ঠিক আছে এইটো ক্লাছ 1 গেজেটেড ছিনিয়ৰ গ্ৰেড 2ত পৰে চ' ইয়াতে এনেই ছাৰ্ভিচ ৰোলত এছিষ্টেণ্ট জেইলৰ পৰা ডেপুটি ইনস্পেক্টৰ অফ জেনেৰেল প্ৰিজনছ এডিশ্যনেল চুপ্ৰিটেণ্ডেণ্ট অফ পুলিচ ৰেংকলৈকে আছে মানে যেনেকৈ ছাব ইনস্পেক্টৰবিলাকৰ থাকে যেনেকৈ ছাব ইনস্পেক্টৰবিলাকো এডিশ্যনেল SPলৈকে ছাৰ্ভিচ ৰোডত লিখা থাকে কিন্তু চবেই এডিশ্যনেল SP ইয়াতে নাপায়গৈ ঠিক আছে এছিষ্টেণ্ট জেইলৰ ক্ষেত্ৰতো একে আমি যদি লেটেষ্ট চাওঁ তেতিয়াহ'লে বহুতখিনি এছিষ্টেণ্ট জেইলৰ হিচাপে প্ৰমোশ্যন দিয়া হৈছে কিন্তু এনেই জেনেৰেলি ছাৰ্ভিচ ৰোডত এছিষ্টেণ্ট জেইলৰ হিচাপে 6 বছৰ চাকৰি কৰাৰ পিছত প্ৰমোশ্যন পাব লাগে ইনস্পেক্টৰলৈকে মানে জেইলৰলৈকে কিন্তু যদি ৰিয়েলিটিত চাওঁ তেতিয়াহ'লে ৰিয়েলিটিত তেওঁলোকে প্ৰমোশ্যন 10 বছৰৰ পাছত পাইছে 10 years 12 years 15 years লাগি গৈছে কিছুমানে 10 বছৰ প্ৰমোশ্যন পাইছে কিছুমানৰ 12 বছৰ লাগি গৈছে কিছুমানৰ 15 বছৰ লাগিছে কিছুমানটো ৱৰ্ষ্ট চিনেৰিয়ত 18 বছৰলৈকে লাগি গৈছে জেইলৰ হওঁতে ঠিক আছে চ' সেইটো কাৰণে আপোনালোকে ডেপুটি ইনস্পেক্টৰ জেনেৰেল প্ৰিজনছ বা এডিশ্যনেল চুপ্ৰিটেণ্ডেণ্ট অফ পুলিচলৈকে যাম বুলি ইকুইভেলেণ্ট ৰেংকলৈকে যাম বুলি ইমান বেছি আশা নকৰিব আপোনালোকে বহুতখিনিয়ে আপোনালোকে জেইলৰ হিচাপে ৰিটায়াৰ হৈ যাব এটা প্ৰমোশ্যনত কিন্তু কিছুমানে
চিলেক্টিভ ফিউৱে চুপ্ৰিটেণ্ডেণ্ট অফ জেল মানে DSP ৰেংকলৈকে যাব পাৰে, চুপ্ৰিটেণ্ডেণ্ট অফ জেল হিচাপে কিছুমানে যাব পাৰে। খালি এইখিনি যাবৰ কাৰণে আপোনালোকে ডিপাৰ্টমেণ্টেল এক্সামছ ক্লিয়াৰ কৰিব লাগিব, ঠিক আছে। আৰু লগতে চুপ্ৰিটেণ্ডেণ্ট অফ জেল হিচাপে এছিষ্টেণ্ট জেলৰ পৰা চবেই প্ৰমোশ্যন নাপায়, মাত্ৰ কেইজনমানে পাব। কিন্তু চুপ্ৰিটেণ্ডেণ্ট অফ জেল বেছিকলি জেনেৰেলি APS আৰু IPS কেডাৰৰ পৰা ইয়াতে লোৱা হয়, ঠিক আছে। চুপ্ৰিটেণ্ডেণ্ট অফ জেল হিচাপে APSবিলাকে সোমাই পেলাই চুপ্ৰিটেণ্ডেণ্ট অফ জেল হ'ব পাৰে। আৰু লগতে ডেপুটি ইনস্পেক্টৰ জেনেৰেল অফ প্ৰিজনছখিনিও কেতিয়াবা APS বা IPS অফিচাৰকো দি দিয়ে, ঠিক আছে। চ' সেইটো কাৰণে এছিষ্টেণ্ট জেলৰবিলাকে বহুতে নাপায়গৈ। ডেপুটি ইনস্পেক্টৰ জেনেৰেল অফ প্ৰিজনছ এছিষ্টেণ্ট জেলৰ এজন বা দুজনে পাব। 100ৰ ভিতৰত 99.99% এই ডেপুটি ইনস্পেক্টৰ জেনেৰেলি নাপায়গৈ, এজন বা দুজনে পাব গোটেই অসমত, চবেই নাপায়গৈ। জেনেৰেলি ডেপুটি ইনস্পেক্টৰ জেনেৰেল অফ প্ৰিজনছখিনি APS আছাম পুলিচ ছাৰ্ভিচ বা IPS ইণ্ডিয়ান পুলিচ ছাৰ্ভিচ কেডাৰৰ পৰা লোৱা হয়। APSখিনি আপোনালোকে জানে APSCৰ চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন বা কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন দি পেলাই হয়গৈ। চ' সেইটো কাৰণে আপোনালোকে এছিষ্টেণ্ট জেইলৰ হিচাপে জইন কৰি বহুতখিনিতো জেইলৰতে ৰিটায়াৰ হৈ যায় জেইলৰ হিচাপে, আৰু তাৰ কাৰণে ডিপাৰ্টমেণ্টেল এক্সামছ ক্লিয়াৰ কৰিব লাগে, ছাৰ্ভিচ পাৰফৰ্মেঞ্চ কিবাকিবি সেইখিনি গোটেই ৰিভিউ কৰে, ঠিক আছে। সেইখিনি ইমানো বেছি চিম্পুল প্ৰচেছ নহয়, বহুতখিনি কমপ্লিকেটেড প্ৰচেছ থাকে, ইমান ইজিলি আপোনালোকৰ প্ৰমোশ্যন নিদিয়ে। গোটেইখিনি বস্তু মেইনটেইন কৰিব লাগিব। এনেকুৱা নাভাবিব যে পৰীক্ষাটো পাছ কৰিলে চাকৰিত সোমালে প্ৰমোশ্যন পাব, এনেকুৱা নহয়। ডিপাৰ্টমেণ্টেল এক্সামছবিলাক আপোনালোকে কিতাপ পত্ৰ পঢ়ি থাকিবই লাগিব। আৰু লগতে চুপ্ৰিটেণ্ডেণ্ট অফ জেল হিচাপে আপোনালোকৰ হাৰ্ডলি 100%ৰ ভিতৰত ধৰক 10জন যদি এছিষ্টেণ্ট জেলৰ লয়, তেতিয়াহ'লে চুপ্ৰিটেণ্ডেণ্ট অফ জেল হিচাপে ৰিটায়াৰ মাত্ৰ 2জনমানে পাবগৈ, 2জন বা 3জনে পাবগৈ। জেনেৰেলি বাকীখিনিয়ে জেইলৰ হিচাপে ৰিটায়াৰ হ'ব। এছিষ্টেণ্ট জেইলৰ হিচাপে জইন কৰি পেলাই জেইলৰটো হোৱাটো হ'বগৈ, জেইলৰ হিচাপে প্ৰমোশ্যন পাবই, কেতিয়াবা দেৰি হ'ব পাৰে। কিন্তু চুপ্ৰিটেণ্ডেণ্ট অফ জেইল হিচাপে আপোনালোকৰ মাজত হাৰ্ডলি 20% পাবগৈ, কাৰণ বেছিকৈ APS বা IPS কেডাৰৰ পৰা লৈ চুপ্ৰিটেণ্ডেণ্ট অফ জেইল। আৰু ডেপুটি ইনস্পেক্টৰ অফ জেনেৰেল প্ৰিজনছটো জেনেৰেলি এজন বা দুজনে পায়গৈ, কেতিয়াবা এজন বা দুজনো নহয়গৈ, ঠিক আছে। চ' তেনেকুৱা ধৰণৰ কথা, খুব বেছি হাৰ্ডলি এজন মানে পাবগৈ পাৰে এডিশ্যনেল চুপ্ৰিটেণ্ডেণ্ট অফ পুলিচ ৰেংকৰ, যোনটো ডেপুটি ইনস্পেক্টৰ অফ জেনেৰেল প্ৰিজনছ। চ' সেইকাৰণে এইখিনি বস্তু মই আপোনালোকক ক্লিয়াৰ কৰি দিছোঁ। যোনখিনি এতিয়া বৰ্তমান চিনেৰিঅ' চলি আছে, এনেই মিছা আশাও নিদিওঁ মই। খালি ইয়াতে গ্ৰেড 3 পষ্টবিলাকত প্ৰমোশ্যনেল প্ৰস্পেক্টটো বহুত শ্ল' হয়, কাৰণ মানুহ বেছি লয় আৰু ওপৰলৈ ৰেংক কম থাকে। এতিয়া এছিষ্টেণ্ট জেইলৰ বহুতখিনি লয়, এখন জেইলত কেইবাজনো থাকে এছিষ্টেণ্ট জেইলৰ, কিন্তু জেইলৰ এজনে থাকে। চ' সেইটো কাৰণে জেইলনো অসমত কেইখন আছে সেইখিনি চাব লাগিব। চ' তেনেকুৱা ধৰণৰ কথা, কাৰণ আপোনালোকে বাকী অন্য ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনত পষ্টিং নাপায়, ইয়াতে জেইলৰ ভিতৰতে বা জেইলৰ যোনবিলাক চেল থাকে সেইবিলাকতে পষ্টিং পাব। চ' সেইটো কাৰণে ইয়াতে অকণমান প্ৰমোশ্যনেল প্ৰস্পেক্টটো শ্ল' হ'ব পাৰে। চ' এইখিনিয়ে হৈ গ'ল। আপোনালোকৰ সেইটো কথা কৰিলোঁ, কেৰিয়াৰ প্ৰগ্ৰেশ্যনৰ কথা আপোনালোকক ভালকৈ ডিছকাছ কৰিলোঁ। এছিষ্টেণ্ট জেইলৰ ৱৰ্ক প্ৰফাইল জব ডেছক্ৰিপশ্যনখিনিৰ কথা আপোনালোকক ডিছকাছ কৰি দিলোঁ আজি, আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। আৰু লগতে চেলেৰী কেলকুলেশ্যনটো ডিটেইলছত আপোনালোকে জনাই দিলোঁ। আই হোপ আপোনালোকে ভিডিঅ'টো চাই পেলাই গম পালে চেলাৰী কেনেকুৱা হ'ব পাৰে, এছিষ্টেণ্ট জেইলৰ ৱৰ্ক প্ৰফাইল কেনেকুৱা হ'ব পাৰে, আৰু কেৰিয়াৰ প্ৰগ্ৰেশ্যন কেনেকুৱা হ'ব পাৰে। কমেণ্ট ছেকশ্যনত জনাওক কাৰোবাৰ যদি কিবা মতামত আছে, আৰু কেনেকুৱা লাগিলে ভিডিঅ'টো মোক কমেণ্ট ছেকশ্যনত জনাব। বাকী আপোনালোকৰ বাকী যোনখিনি কৰ্চেছ আছে সেইখিনি কথা আৰু এবাৰ কৈ দিছোঁ। APSC ফৰেষ্ট ৰেঞ্জাৰ, ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কৰ্চ এভেইলেবল আছে। ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350, এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব। APSC গ্ৰেড 4 পৰীক্ষাও আহিছে, তাৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 250, এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব। আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 300ত, এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ, জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কৰ্চ এভেইলেবল আছে। ইংলিছ জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250 ৰুপিছত, এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। আৰু মোৰ পৰা কৰ্চ ল'লে কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব, তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে। এটা জাষ্ট হোৱাটছএপৰ ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে, মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম। চ' ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব, এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল, কলৰ কাৰণে এভেইলেবল নহয়। বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক, তাতে কৰ্চখিনি কথা আৰু উল্লেখ কৰি দিয়া আছে। লগতে আগতে যদি মোৰ পৰা কোনোবাই কিবা কৰ্চ লৈ উঠিছিলে এবাৰ জনাই দিব, তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল, তেতিয়া প্ৰাইচটো অলপ কমি যাব, ঠিক আছে। বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত মই কৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ, আপোনালোকে এবাৰ চাই ল'ব পাৰিব। তেতিয়া তাৰ মতে আপোনালোকে কৰ্চবিলাক যোনটো ল'ব বিচাৰে মোক ক'লেই হ'ল, হোৱাটছএপত মেছেজ কৰি, এইটো নম্বৰ 9706557851। মই লগে লগে কৰ্চ ডিটেইলছ আৰু পে'মেণ্টৰ লিংক দিম। পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেই কৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব, আৰু কিছুমান এডিশ্যনেল মই লিংকো শ্বেয়াৰ কৰিম, চ' ডেট আপোনালোকৰ হেল্প হয়, ঠিক আছে, গোটেইখিনি বস্তু। চ' এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'টো। বাকী মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি, সেই চেনেলটোৰ লিংকটো ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ, আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব।
পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে আছাম পুলিচ সাব ইন্সপেক্টৰ বুলি সেই প্লেলিষ্টৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব বাকী মোৰ ভিডিঅ'জবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম